Hello my dear students, class 11 chemistry at important topic আজি আলোচনা কৰিম হেতু হৈছে molarity already mol ভগ্নাংশ কাক বলে mol ভগ্নাংশ কেনে কলিও হয় তাৰ লগত জড়িত নিউমেৰিকেল প্ৰবলেম আমি সমাধান কৰিছো আজি আমি আলোচনা কৰিম পদাৰ্থ প্ৰকাশ কৰা যেটো ঘাৰতা তাৰ এটা একক molarity capital M so molarity এটা বহুত ইম্পৰ্টেন্ট এটা টপিক হয় এইটো টপিকৰ লগত জড়িত আমি বিভিন্ন কনসেপ্ট আলোচনা কৰিম molarity কাক বলে molarityৰ একক কি molarity কেনে কলিও হয় molarity তাৎপৰ্য কি ওকে molarity লগত জড়িত বিভিন্ন ধৰণৰ কনসেপ্ট আমি আলোচনা কৰিম প্ৰথমে molarity কাক বলে হেতু আমি ডাইৰেক্ট মেইন বুকৰ পৰা জানিলো ওকে তোমালোকে এটো অলপ জানিব লাগিব molarity ডেফিনিশন তো কি সোয়া molarity 1 লিটাৰ বা 1 ডেসিমিটাৰ কিউব এটো মনত ৰাখিবা 1 লিটাৰৰ সমান কিমান হয় 1 ডেসিমিটাৰ কিউব 1 লিটাৰ দ্ৰব্যত থকা দ্ৰব্যৰ মোলকে molarity বলা হয় ওকে 1 লিটাৰ দ্ৰব্যত থকা দ্ৰব্যৰ মোলকে কি বলা হয় molarity বলা হয় অর্থাৎ molarity capital M equal to দ্রব্যৰ মোল ডিভাইড বাই লিটার হিসাবে দ্রব্যৰ আয়তন এটো হৈছে molarity ফর্মুলা ওকে molarity capital M দ্রব্যৰ মোল ডিভাইড বাই লিটার হিসাবে দ্রব্যৰ আয়তন molarity capital M এৰে বুজোৱা হয় সো আৰু এটা একক হৈছে মোল পার লিটার বা মোল পার ডেসিমিটার কিউব ইত্যাদিৰে বুজোৱা হয় তো এখানে নিশ্চয় বুজি পালা molarity কাক বলে 1 লিটার দ্রব্যত থকা দ্রব্যৰ মোলকেই molarity বলা হয় এটো আমি এতিয়া অলপ ডিটেইলছত আলোচনা কৰিম সোয়া সুবিধাৰ্থে মই এটো লিখি লৈছো molarity যেটো ফর্মুলা molarity দ্ৰব্যৰ মোল ডিভাইড বাই লিটার হিসাবে দ্ৰব্যৰ আয়তন অর্থাৎ উপৰত আমি লিখিম দ্ৰব্যৰ মোল দ্ৰব্য মানে তোমালোকে নিশ্চয় বুজি পাইছা যেটো উপাংশৰ পৰিমাণ কম অর্থাৎ ভ্যালুটো কম থাকিব তাক দ্ৰব্য বুলি কোৱা হয় আৰু যাৰ পৰিমাণটো বেছি হয় তাক দ্ৰাৱক বুলি কোৱা হয় গতিকে দ্ৰব্যৰ মোলটো আমি উপৰত লিখিম আকৌ মোল মানে কি পদাৰ্থৰ পৰিমাণৰ একক মোল বুলি কোৱা হয় আৰু মোলৰ ফৰ্মুলাটো কি আছিল প্ৰদত্ত ভৰ ডিভাইড বাই মোলাৰ ভৰ অৰ্থাৎ প্ৰদত্ত ভৰক আমি মোলাৰ ভৰেৰে যদি ভাগ কৰো জি পাও তাক মোল বুলি কোৱা হয় গতিকে সেই দ্ৰব্যৰ মোলটো আমি কত লিখিব লাগিব উপৰত লিখিব লাগিব আৰু তলত কি লিখিব লাগিব লিটাৰ হিচাপে দ্ৰব্যৰ আয়তন অৰ্থাৎ দ্ৰব্যৰ আয়তনটো আমি লিটাৰ হিচাপে লিখিব লাগিব কাৰণ এটো সূত্ৰৰ পৰা এটো পৰা সূত্ৰ মানে যেটো ফর্মুলা ইয়াতে দিয়া আছে ফর্মুলাটোৰ পৰা আমি molarity কাক বলে হেতু ক'ব পাৰো কেনেকৈ কম সো লিটাৰ হিচাপে দ্ৰব্যৰ আয়তন অৰ্থাৎ 1 লিটাৰ দ্ৰব্যত থকা দ্ৰব্যৰ মোলকে কি বুলি কোৱা হয় molarity বলা হয় অৰ্থাৎ 1 লিটাৰ দ্ৰব্যত দ্ৰব্যৰ মোল কিমানখিনি আছে তাক কি বুলি কোৱা হয় molarity ওকে 1 লিটাৰ দ্ৰব্যত থকা দ্ৰব্যৰ মোলকে কি বুলি কোৱা হয় molarity বুলি কোৱা হয় আৰু molarity কিহেৰে বুজোৱা হয় capital M ওকে capital M এৰে molarity বুজোৱা হয় সো molarity actually কি molarity হৈছে কোনো এটা দ্ৰব্যত থকা ঘাৰতাৰ প্ৰকাশ ৰাখি অৰ্থাৎ ঘাৰতা কিমান হেতু আমি molarity আমি নিৰ্ণয় কৰিব পাৰো যেনেকৈ কোনো এটা পদাৰ্থৰ ঘাৰতা সাপোজ 1 মোলাৰ বা 2 মোলাৰ অর্থাৎ এটা molarity বুজোৱা হৈছে যেনেকৈ কোনো এটা বস্তুৰ ওজন সাপোজ 1 কেজি 2 কেজি 3 কেজি ঠিক তেনেকৈ আমি এই ক্ষেত্ৰত পদাৰ্থৰ বা দ্ৰব্যৰ ঘাৰতা উলিওৱাৰ কাৰণে আমি এটা একক ব্যৱহাৰ কৰো হেতু হৈছে molarity যেনেকৈ 1 মোলাৰ সোডিয়াম হাইড্ৰক্সাইডৰ দ্ৰব্য 2 মোলাৰ সালফিউৰিক এসিডৰ দ্ৰব্য অৰ্থাৎ সেই দ্ৰব্যটোৰ ঘাৰতা কিমান বা কনসেন্ট্ৰেচন কিমান তাক molarity হৈতে বুজোৱা হয় ওকে এতিয়া molarity একক যেটো আছিল সোয়া ইয়াতে দ্ৰব্যৰ মোল সো দ্ৰব্যৰ মোল ইয়াৰ এককটো কি হ'ব মোল হ'ব সো মোলটো মই উপৰত লিখিছো ইয়াতে এনেকৈ মোলকে সো দ্ৰব্যৰ মোল ইয়াতে মোল আৰু লিটাৰ হিচাপে দ্ৰব্যৰ আয়তন তলত আহিব লিটাৰ হিচাপে দ্ৰব্যৰ আয়তন সো ইয়াতে লিটাৰ আহিব দ্ৰব্যৰ আয়তনটো আমি কিহত লিখিব লাগিব লিটাৰত লিখিব লাগিব তেনেহলে উপৰত আমি কি পালো মোল আৰু তলত কি পালো লিটাৰ সো এটো পার লিটাৰ আমি লিখিব পাৰো সো মোল পার লিটাৰ তাৰ মানে molarity এককটো কি মোল পার লিটাৰ হেতু আমি ফর্মুলাটোৰ পৰাই মানে এটো উলিয়াব পাৰো ওকে সো molarity এককটো হৈছে মোল পার লিটাৰ আৰু মোল পার লিটাৰক আমি মোল পার ডেসিমিটাৰ কিউব ক'ব পাৰো ওকে মোল পার লিটাৰক আমি মোল পার ডেসিমিটাৰ কিউব ক'ব পাৰো ওকে মোল পার ডেসিমিটাৰ কিউব কাৰণ 1 লিটাৰ ইকুয়াল টু 1 ডেসিমিটাৰ কিউব এইটো কনভাৰ্জন মনত ৰাখিবা 1 লিটাৰ ইকুয়াল টু 1 ডেসিমিটাৰ কিউব সেই কাৰণে ইয়াতে মোল পার লিটাৰ মানে হৈছে 1 লিটাৰত কিমান মোল আছে হেতু মোল পার লিটাৰ সো মোল পার ডেসিমিটাৰ কিউব বা ডেসিমিটাৰ কিউব কিয় লিখিলো কাৰণ 1 লিটাৰত কিমান হয় 1 ডেসিমিটাৰ কিউবৰ সমান হয় সেই কাৰণে মোল পার লিটাৰ ঠাইত আমি কি লিখিলো মোল পার ডেসিমিটাৰ কিউব বা মোল পার লিটাৰক আমি শর্ট ফর্মত
কেপিটেল এম এৰে বুজাব পাৰো ওকে সো কেপিটেল এম মানে হৈছে মোল পাৰ লিটাৰ কেপিটেল এম এ মানে হৈছে মোলাৰিটিৰ একক বা মোল পাৰ লিটাৰ ওকে নিশ্চয় বুজি পাইছা এতিয়া সাপোজ কোনো এটা দ্ৰৱৰ ঘনতা সাপোজ এনেকৈ দি আছে 0.5 মোলাৰ ওকে 0.5 মোলাৰ সোডিয়াম হাইড্ৰক্সাইডৰ দ্ৰৱ ওকে 0.5 মোলাৰ সোডিয়াম হাইড্ৰক্সাইডৰ দ্ৰৱ ইয়াৰ অৰ্থটো আমি বুজি পাব লাগে ওকে 0.5 মোলাৰ সোডিয়াম হাইড্ৰক্সাইড দ্ৰৱ মানে হৈছে সোয়া 0.5 মোলাৰ মানে হৈছে 0.5 মোলাৰ that means 0.5 mol per liter okay 0.5 mol per liter তার মানে 0.5 mol আমি উপরত লিখিম আৰু তলত লিটাৰ পাৰ লিটাৰ মানে 1 লিটাৰ আমি কনসিডার কৰিব পাৰো অর্থাৎ 1 লিটাৰ দ্ৰৱত 0.5 mol সোডিয়াম হাইড্ৰক্সাইড দ্ৰৱিত হৈ আছে 0.5 mol সোডিয়াম হাইড্ৰক্সাইড দ্ৰৱৰ অৰ্থটো হৈছে 1 লিটাৰ দ্ৰৱত 1 লিটার দ্রবত 0.5 মোল সোডিয়াম হাইড্রক্সাইড দ্রবিত হই আছে ওকে এটো হইছে ইয়ার তাৎপর্য 1 লিটার দ্রবত 0.5 মোল সোডিয়াম হাইড্রক্সাইড দ্রবিত হই আছে এটো মোল পার লিটারে বুঝোৱা হয় ওকে আকো যদি আমি ইয়াতে লিখো 0.1 মোলার সোডিয়াম ক্লোরাইডৰ দ্ৰৱকে 0.1 মোলাৰ সোডিয়াম ক্লোরাইডৰ দ্ৰৱ ইয়াৰ অৰ্থটো কি হ'ব 0.1 মোলাৰ সোডিয়াম ক্লোরাইডৰ দ্ৰৱ মানে হল 1 লিটাৰ দ্ৰৱত 0.1 মোল সোডিয়াম ক্লোরাইড দ্ৰবিত হৈ আছে ওকে গতিকে এনেকৈ আমি এই বস্তুটো বা কনসেপ্টটো আলোচনা কৰিব পাৰো তেনেহলে তোমালোকৰ নিশ্চয় ক্লিয়াৰ হল মোলাৰ ঘনতা বা মোলাৰিটি কি অর্থাৎ মোলারিটি হবলৈ আমি ইয়াতে একক আমি লিটাৰ আয়তনটো আমি লিটাৰত লব লাগিব যদি এমএলত দিয়া থাকে তেনেহলে আমি লিটাৰলৈ পৰিৱৰ্তন কৰিব লাগিব কাৰণ ইয়াতে ফৰ্মুলা যেহেতু লিটাৰ হিচাপে লোৱা হয় সেই কাৰণে দ্ৰৱৰ আয়তন যদি এমএলত দিয়া থাকে বা মিলিলিটাৰত দিয়া থাকে তেনেহলে আমি তাক লিটাৰলৈ পৰিৱৰ্তন কৰিম ওকে সো তেনেহলে মোলারিটি কাক বলে 1 লিটার দ্রব্যত থকা দ্রব্যৰ মোলকে মোলারিটি বলা হয় অর্থাৎ মোলারিটি ক্যাপিটাল M = দ্রব্যৰ মোল ডিভাইড বাই লিটার হিসাবে দ্রব্যৰ আয়তন এটো পালো এতিয়া মোলারিটিৰ একক কি মোল পার লিটার বা মোল পার ডেসিমিটার কিউব বা ক্যাপিটাল M এতিয়া 0.5 মোলার সোডিয়াম হাইড্রক্সাইড দ্রব্য এটো অৰ্থটো কি হ'ব যে 1 লিটাৰ দ্ৰব্যত 0.5 মোল সোডিয়াম হাইড্রক্সাইড দ্ৰবিত হৈ আছে ইয়াতে যদি 0.1 মোলাৰ সোডিয়াম ক্লোরাইড দ্ৰব্য অৰ্থাৎ 1 লিটাৰ দ্ৰব্যত 0.1 মোল ইয়াতে সোডিয়াম ক্লোরাইড দ্ৰবিত হৈ আছে অৰ্থাৎ ইয়াতে যেটো মেনশন থাকিব হেটো আমি ইয়াতে লিখিম ওকে নিশ্চয় বুজি পাইছে এতিয়া মোলারিটিৰ লগত জড়িত এটা ইম্পৰ্টেন্ট কোৱেশ্চন আলোচনা কৰিম সোয়া ইম্পৰ্টেন্ট কোৱেশ্চনটো হল 4 গ্ৰাম সোডিয়াম হাইড্ৰক্সাইড পানী দ্ৰবিত কৰি দ্ৰৱটোৰ আয়তন 250 ml কৰা হৈছে দ্ৰৱটোৰ মোলারিটি গণনা কৰকে ইম্পৰ্টেন্ট কোৱেশ্চন হয় এইটো আমি সমাধান কৰিম এইটো কোৱেশ্চন সোয়া উদাহৰণ 1.7 যেটো মেন কিতাপত দিয়া আছে এই কোৱেশ্চনটো এতে তুলি দিয়া হৈছে গতিকে এই কোৱেশ্চনটো আমি আলোচনা কৰিম এতে উদাহৰণটো তোমালোকৰ ক্লিয়াৰ হৈ আহিব সো ইয়াতে কি উলিয়াব লাগে দ্ৰৱটোৰ মোলারিটি উলিয়াব লাগে সো দ্ৰৱৰ মোলারিটি উলিয়াবলে হলে মোলারিটি যেটো ফৰ্মুলা হেটো আমি একেবাৰে মনত পেলাব লাগিব মোলারিটি ক্যাপিটাল M দ্ৰব্যৰ মোল ডিভাইড বাই লিটাৰ হিচাপে দ্ৰৱৰ আয়তন অৰ্থাৎ এই ডাটা বিলাক আমাক লাগিব দ্ৰব্যৰ মোল উলিয়াব লাগিব তাৰ পিছত দ্ৰৱৰ আয়তন লিটাৰত উলিয়াব লাগিবকে ইয়াতে সোয়া দ্ৰৱৰ আয়তন 250 ml দিয়া আছে যে 250 ml ক আমি ডাইৰেক্ট লিটাৰলৈ পৰিৱৰ্তন কৰিম আৰু দ্ৰব্যৰ মোল ইয়াতে দ্ৰব্যৰ মোল উলিয়াব লাগিব ইয়াতে দ্ৰব্যটো কি সোডিয়াম হাইড্ৰক্সাইড কাৰণ 4 গ্ৰাম সোডিয়াম হাইড্ৰক্সাইড পানী দ্ৰবিত কৰা হৈছে আয়তন 250 ইয়াৰ ভ্যালুটো কম সেই কাৰণে এটো দ্ৰব্য হিচাপে ইয়াতে আছে গতিকে দ্ৰব্য হৈছে সোডিয়াম হাইড্ৰক্সাইড এতে সোডিয়াম হাইড্ৰক্সাইড কি উলিয়াব লাগিব মোল উলিয়াব লাগিব তো সোডিয়াম হাইড্ৰক্সাইডৰ মোল যদি উলিয়াব লগা হয় আকো মোল আমি জানো প্ৰদত্ত ভৰ ডিভাইড বাই মোলাৰ ভৰ
ইয়াতে তো মলার ভর দিয়া নাই প্রদত্ত ভর অর্থাৎ দিয়া ভর কিমান 4 গ্রাম এটু দিয়া আছে কিন্তু মলার ভর দিয়া নাই গতে মলার ভরটো আমি উলিয়াব লাগিব ওকে মলার ভরটো উলিয়াব পারিলে আমি মোল উলিয়াব পারিম ওকে সো ইয়াতে গিভেন দিয়া আছে সোডিয়াম হাইড্রোক্সাইডৰ ভর অর্থাৎ দ্রব্যৰ ভর লিখিব পারা সোডিয়াম হাইড্রোক্সাইডৰ ভর বা ডাইরেক্ট দ্রব্যৰ ভর ইকুয়াল টু কিমান দিয়া আছে 4 গ্রাম তে সোডিয়াম হাইড্রোক্সাইডৰ মলাৰ ভৰটো উলিয়াব লাগিব সোডিয়াম হাইড্রোক্সাইডৰ মলাৰ ভৰ সোডিয়াম এটা আছে 1 ইনটু সোডিয়ামৰ ভৰ কিমান 23 প্লাস অক্সিজেন এটা আছে 1 ইনটু 16 প্লাস হাইড্রোজেন এটা আছে 1 ইনটু 1 হাইড্রোজেনৰ ভৰ কিমান 1 সো মলাৰ ভৰ এককটো কি আছিল গ্রাম পার মোল ওকে মলাৰ ভৰ এককটো কি আছিল গ্রাম পার মোল সো 1 ইনটু 23 ইয়াতে 23 আহিব প্লাস 1 ইনটু 16 আহিব 1 ইনটু 1 আহিব ওকে গ্রাম পার মোল এখানে যোগ করলে আমি পাবো 40 গ্রাম পার মোল অর্থাৎ সোডিয়াম হাইড্রোক্সাইডৰ মলাৰ ভৰ কিমান 40 গ্রাম পার মোল গতিকে সোডিয়াম হাইড্রোক্সাইডৰ মোলটো উলিয়াব লাগিব সোডিয়াম হাইড্রোক্সাইডৰ মোল ওকে কারণ মোলারিটি যেটো ফর্মুলা আছিল উপরত আছে দ্রব্যৰ মোল ইয়াতে দ্রব্যটো কি সোডিয়াম হাইড্রোক্সাইড তো সোডিয়াম হাইড্রোক্সাইড মোল প্রদত্ত ভর ডিভাইড বাই মোলার ভর প্রদত্ত ভর এতে কিমান দিয়া 4 গ্রাম সো ডাইরেক্ট লিখিলো 4 গ্রাম আর সোডিয়াম হাইড্রোক্সাইড মোলার ভর এটু উলিয়াই লৈছো এটু উলিয়াব লাগিব সো 40 গ্রাম পার মোল ওকে নিশ্চয় বুঝি পাইছে অর্থাৎ ইয়াতে আমি মোলার ভরটো উলিয়াব কারণটো কি কারণ মোল যেতে উলিয়াম তেতে মোলার ভর আমাক লাগিব ওকে গ্রাম গ্রাম ক্যান্সেল এতে 4 4 1 গুণ 4 4 10 গুণ কিমান 40 সো 1/10 1/10 পার মোল উপরত গলে কি হবে ইয়াতে মোল আহিব 1/10 মানে হইছে 0.1 মোল অর্থাৎ সোডিয়াম হাইড্রোক্সাইডৰ মোল কিমান পাইছো 0.1 মোল এটা মোল পালো অর্থাৎ ইয়াতে দ্রব্যৰ মোলৰ কাৰণে এখিনি কাম কৰিলো এতিয়া তলত কি আছে লিটাৰ হিচাপে দ্ৰৱৰ আয়তন আকৌ দ্রবর আয়তন দিয়া আছে আকৌ দ্রবর আয়তন দিয়া আছে সর 250 ml দিয়া আছে গতি ইয়াতে আমি লিখিম 250 ml কিন্তু 250 ml এটো আমি লিটাৰলৈ লব লাগিব কাৰণ মোলাৰিটি যেটো ফর্মুলা লিটাৰ হিচাপে দ্রবর আয়তনটা আমি কি লিটাৰ হিচাপে লিখিব লাগিব অৰ্থাৎ লিটাৰত প্ৰকাশ কৰিব লাগিব ইয়াতে ml দিয়া আছে সো লিটাৰলৈ কেনেকৈ পৰিৱৰ্তন কৰিম মিলিলিটাৰৰ পৰা লিটাৰলৈ পৰিৱৰ্তন কৰিবলৈ হলে আমি 1000 দি কি কৰিব লাগে ডিভাইড কৰিব লাগে 1000 দি ডিভাইড কৰাৰ লগে লগে এককটো কি হ'ব লিটাৰ হৈ আহিব কে 0 and 0 ক্যান্সেল গল 25/100 25 এতে একবার যাব ইয়াতে 4 বার যাব অর্থাৎ ইয়াতে পালো 1/4 লিটার 1/4 মানে হইছে 0.25 একক যদি আমি 4 দিয়ে ডিভাইড কৰো কিমান পাও 0.25 লিটার লিটারলৈ পালো এতি আমি অনায়াসে কি কৰিব পাৰো মোলাৰিটি উলিয়াব পাৰো কাৰণ দ্ৰব্যৰ মোল এটো উলিয়াই ললো লিটাৰ হিচাপে দ্ৰব্যৰ আয়তন এটো উলিয়াই লৈছো গতিকে মোলাৰিটি দ্ৰব্যৰ মোলাৰিটি বা ডাইৰেক্ট লিখিব পাৰা মোলাৰিটি বা ঘাৰতাও লিখিব পাৰা গতিকে দ্ৰব্যৰ মোলাৰিটি ইকুৱেল টু দ্ৰব্যৰ মোল কিমান পাইছো 0.1 মোল ডাইৰেক্ট লিখিলো ইয়াতে ফর্মুলা পাতিও লিখিব পাৰা মই ফর্মুলাটো দিয়া নাই ডাইৰেক্ট ভ্যালু বিলাক বহাই দি আছো দ্ৰব্যৰ মোল বা সোডিয়াম হাইড্রোক্সাইডৰ মোল আৰু তলত কি থাকিব লিটাৰ হিচাপে দ্ৰব্যৰ আয়তন কিমান দি আছে 0.25 ওকে 0.25 লিটাৰ সো এতিয়া উপৰত মোল তলত লিটাৰ তেনেহলে কি মোল পাৰ লিটাৰ আৰু এটো হল আমাৰ মোলাৰিটিৰ একক ওকে ইয়াৰ পৰা আমি ক'ব পাৰো সো মোলাৰিটি এককটো কি মোল পাৰ লিটাৰ গতিকে গবা ক্যাপিটাল এম আমি লিখিব পাৰো এটো এতে সমাধান কৰিলে হৈ যাব সো 0.1 তো 1 লিখিলো দশমিকটো উঠাই দিম 1 ইনটু উপৰত কিমান আহিব 100 আহিব কিয় তলত 2 ঘৰ আগত দশমিক আছে তলত যেহেতু 2 ঘৰ আগত দশমিক আছে তেনেহলে উপৰত আমি 100 দি পূৰণ কৰিম আৰু উপৰত দশমিক থাকিলে তলত আমি পূৰণ কৰিব লাগে ওকে উলটাকৈ পূৰণ কৰিব লাগে উপৰত যেহেতু 1 ঘৰ আগত দশমিক আছে গতিকে 25 ৰ লগত আমি 10 পূৰণ কৰিম এককটো আমি সাইডত লিখিম মোল আৰু লিটাৰটো উপৰত এনেকৈ পাৰ লিটাৰ হিচাপে লিখিম হৈ গল সো মোলাৰিটি এককটো আহি গল মোল পাৰ লিটাৰ এতেটো সিম্পলিফিকেশন কৰিলে হল
0 0 কেনসেল গ'ল 5 5 গুণ কিমান 25 5 2 গুণে কিমান 10 বাকি থাকিল ওপৰত 2 তলত 5 so 2/5 mol per liter ওকে 2/5 mol per liter পালো এতিয়া 2/5 mol per liter এটো আমি কি কৰিব লাগিব ডিভাইড কৰিব লাগিব ডিভাইড কৰিলে আমি পাও 2 আৰু ইয়াতে কিমান আহিব 5 5 2 ভাগ না যায় হেকাৰণে 0 পইণ্ট ইয়াতে শূন্য এটা আহিব 5 4 গুণ 20 ওকে মিলি গল তেনেহলে 0.4 mol per liter দ্রব্যটোৰ মোলাৰিটি কিমান পালো 0.4 mol per liter বা ইয়াক আমি এনেকৈ লিখিব 0.4 ক্যাপিটেল M ওকে ক্যাপিটেল M মানে হৈছে মোলাৰ 0.4 মোলাৰ বা mol per liter এটো হৈছে আমাৰ आंसर